নমস্কাৰ কথা পাতো আহক এই শিতানলে আপোনালোক আটাইকে মই অৰ্চনা বৰঠাকুৰে আদৰণি জনাইছো আজিও আনিছো এটা বিশেষ আপোনালোকৰ কাৰণে বিশেষ বিষয় আপোনালোকৰ খুব মৰমৰ আমাৰ খুব মৰমৰ এখন পৰিচিত মুখ আজি মছফিকা আহমেদ আছে আমাৰ লগত অসমৰ ইলেক্ট্ৰনিক মাধ্যমৰ এখন পৰিচিত মুখ মছফিকা কেনে আছা অৰ্চনা বা খুব ভালে আছো আৰু এনেকুৱা এটা পৰ্যায় পাইছে এতিয়া লকডাউন সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছে যি ধৰণৰ মহামাৰীৰ ৰূপ ধাৰণ কৰিছে খুব ভয় লাগিছে তাৰ মাজতো খুব ধুনীয়াকৈ এনজয় কৰিছো নতুন নতুন বস্তু শিকি আছো আৰু আজি ফাৰ্ষ্ট টাইম এনেধৰণে জুম এপৰ জৰিয়তে তোমাৰ লগত কথা পাতিছো আমি অকমান ডিসটেন্সত থাকো কিন্তু এনেধৰণে কথা পাতিছো নতুন কিবা এটা শিকিছো নতুন অভিজ্ঞতা খুব ভাল লাগিছে তোমাৰ কি আছাকে খবৰ মই আছো ভালে আছো আৰু এইকেইদিন খুব কথা পাতি আছো কাৰণ তুমি জানাই এটা কথা যে মই ঘৰত খুব মানে এনেকে সোমাই থকা ধৰণৰ মানুহ নহয় কিন্তু এইকেইদিনটো মানুহ সোমাই নহয় থাকিব হয় লগা হৈছে গতিকে কথা পাতি আছো নতুন নতুন কথা ময়ো শিকি আছো মোৰ কাৰণে এইটো নতুন অভিজ্ঞতা কিন্তু খুব ভাল লাগিছে আৰু তুমিতো খুবেই ব্যস্ত খুব ভাল লাগিছে তথাপিও এই বন্ধৰ মাজতো যে সেই কিছুমান এনেকুৱা অসহায় মানুহৰ কাষত থিয় দিছা দেখি ভাল লাগিছে ফেচবুকত ছচিয়েল মিডিয়াত এইকেইদিন সময়তো যিমানখিনি পাৰা কৰি আছা সেইকাৰণে খুব ভাল লাগিছে বহুত বহুত ধন্যবাদ আৰু আচলতে এনেকুৱা উৎসাহ বিলাকে বহুত অনুপ্ৰাণিত কৰে আৰু আমাৰ সম্পৰ্কটো এনেকুৱা নহয় যে আমি বহুত দিন লগ নোপোৱাকে থাকিম বা এনেকুৱা নহয় হুম কিন্তু হুম হুম এতিয়া ইমান বিৰতি আহি গৈছে ইমান এটা দূৰত্ব আহি গৈছে ইমান ওচৰত থকাৰ পিছতো হয় হয় হুম উপায় হুম নাই আমি প্ৰযুক্তিৰ মানে সহায় লৈছো হয় এটা সেইটোৱে কথা তুমি প্ৰথমে ক'লা যে খুব ভয় লাগিছে আৰু এইটো স্বাভাৱিক কথা কাৰণ পৰিৱেশটোৱে এনেকুৱা আৰু এটি অদৃশ্য ভাইৰাছ ক'ৰ পৰা হুম কলৈ কেনেকৈ কাৰ ওচৰলৈ আহিব নিশ্চয় একো ঠিক নাই কিন্তু তাৰ মাজতো হুম হুম নিয়মীয়াকৈ কৰ্তব্য কৰি থাকিব লগা হৈছে ডিউটি কৰি থাকিব হুম লগা হুম হুম হৈছে কৰি কাৰ্যালয়লৈ গৈ থাকিবলগীয়া হৈছে থাকিব লগা হৈছে প্ৰতিদিনাই যেতিয়া কাৰ্যালয়লৈ যোৱা আৰু কাৰ্যালয়ৰ পৰা যেতিয়া উভতি আহা কেনেকুৱা লাগি থাকে মনটো কি কি ভাব হয় সেইখিনি সময়ত জনাবা যেতিয়া প্ৰথম অৱস্থাত আমি আমাৰ অসমত বা ভাৰতবৰ্ষত যেতিয়া তেনেকুৱা ধৰণৰ একো প্ৰভাৱ পৰা নাছিলে মই এটা ইলেক্ট্ৰনিক মিডিয়াত কাম কৰো প্ৰতিদিন টাইম সকলোৱে জানে তাত মই কাম কৰি আছো দীৰ্ঘ সময় জড়িত চেনেলটোৰ সৈতে তাত আমি যেতিয়া প্ৰথম অৱস্থাত নিউজ বা বাতৰিসমূহ আমি ৰাইজৰ মাজলৈ দিছিলো তেতিয়া ইমান ভয় লগা নাছিলে কিন্তু যেতিয়া দেখিবলৈ পাইছিলো ডেইলি যেতিয়া আমি প্ৰতি মুহূৰ্তত আপডেট দিবলগীয়া হৈছিলে ভাৰতবৰ্ষত এনেধৰণে সেই কৰোনা ভাইৰাছে গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে আৰু এইটো এনেকুৱা এটা ভাইৰাছ যিটো ভাইৰাছে কোনো শ্ৰেণী বা কোনো ধৰ্ম লৈ অহা নাই মানুহ ভেদেও অহা নাই গতিকে কাকো এৰি নিদিয়ে এই ভাইৰাছে গতিকে যিখিনি আচলতে বুজি পাইছিলো যিখিনি জানিছিলো তাৰ পৰা এনেকুৱা লাগিছিলে যেন আমিও বাচি নাযাম তাৰ কাৰণে নিজেই সতৰ্ক হৈছিলো কিন্তু লাহে লাহে যেতিয়া ভাৰতত বা আমাৰ ৰাজ্যখনত পৰিস্থিতি বেয়ালৈ আহিলে তেতিয়া তেনেধৰণে কাম কৰি গৈছিলো যেনেধৰণে ইমাৰ্জেঞ্চি চাৰ্ভিচসমূহ এক্টিভ হৈ আছিলে ঠিক তেনেধৰণে আমিও আমাৰ নিজৰ দায়বদ্ধতাৰে ৰাইজৰ বাবে কাম কৰি আছিলো কিন্তু তথাপিওতো আমি মানুহ অকনমানতো ভয় লাগিবই ভয় আচলতে এতিয়াও আছে যিমানে দিনবোৰ গৈ আছে সিমানে পৰিস্থিতি বেয়ালৈ গৈছে কিন্তু তাৰ মাজতো কাম যিহেতু কৰিবই লাগিব ৰাইজৰ সেৱা কৰিবই লাগিব এনেকুৱা এটা প্ৰফেচনত আছো যিটোৰ পৰা আমি এতিয়া বেকফুটত আহিব নোৱাৰো আমি আগুৱাই যাব লাগিব ৰাইজৰ বাবে কাম কৰিব লাগিব ৰাইজক শুদ্ধ তথ্যসমূহ আমি ধুনীয়াকৈ দিবলৈ চেষ্টা কৰি আছো লগতে নিজেও সাৱধান হৈ আছো কাৰ্যালয়ৰ ফালৰ পৰা বা মেনেজমেন্টৰ ফালৰ পৰা যিখিনি সুবিধা দিব লাগে সেইখিনি তেওঁলোকে দিছে নিৰাপত্তা দিছে কিন্তু তাৰ মাজতো নিজে অধিক সজাগ বা সচেতন হৈ আছো প্ৰথম অৱস্থাত আমাৰ এনেকুৱা লাগিছিলে মানে অফিচলৈ যাওঁতে আহোতে কিজানি কিবা এটা হব নেকি মানে প্ৰতি মুহূৰ্তত ভয় এটা লাগি আছে তথাপিও ভাল লাগিছে প্ৰাউড ফিল কৰিছো নিজকে গৰ্বিত হৈছো যে এনেকুৱা এইখিনি সময়ত আমি ৰাইজৰ বাবে কিবা এটা কৰিবলৈ পাৰিছো কিন্তু ভয় অৰ্চনা বা এতিয়াও লাগি আছে যিটো হাৰত এতিয়ালৈকে 200 ক্ৰছ কৰিলে ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা আমি সজাগ হৈ আছো যদিও ভয়তো দেখোন কমাত বাঢ়ি যাবলৈ ধৰিছে এতিয়াও হয় আচলতে এতিয়া আমাৰ ভয়বোৰ বেছি হৈছে এইটো কাৰণে হুম প্ৰথম অকমান সংখ্যাটোলৈ চাইছিলো আন ঠাইৰ তুলনাতো আমাৰ ইয়াত অকনমান কমেই আছে সেই এইটো হুম স্বাভাৱিক কথা সকলোৰে মনলৈকে আহিব কিন্তু যিসকলে এই সন্মুখত থাকি কাম হুম কৰি আছে হয়তো এতিয়া সৰহ সংখ্যক মানুহে লকডাউনৰ পিছত নিজৰ ঘৰত আছে অলপ সময় দিব পাৰিছে হুম কিন্তু দিব পাৰিছে সাংবাদিক সকলৰ ক্ষেত্ৰত
এই যে শুদ্ধ খবৰ এটা সঠিক সময়ত ৰাইজৰ কাষলৈ আনিব লাগে, এই বিষয়টোৰ কাৰণে আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনত জড়িত প্ৰত্যেকৰে এই দায়বদ্ধতাটোৰে কাম কৰি থকাৰ এটা এই পৰিৱেশখিনিয়ে কিন্তু মানুহক অধিক দায়বদ্ধ হ'বলৈও সুযোগ দিছে যে নিজৰ কামটো আমি যেনেকে নকৰো কিয় প্ৰত্যাহ্বানটো আমি ফেচ কৰিছো যথেষ্ট টাফ টাইম এইখিনি সময়ত ঘৰৰ এতিয়া এনেকুৱা লাগিছে মইতো মোৰ একো নাই কিন্তু মোৰ কাৰণে বেলেগ ঘৰৰ মানুহখিনিৰ যাতে প্ৰব্লেম হ'ব নালাগে গতিকে সেই ক্ষেত্ৰত আমি আৰু অধিক সচেতন হ'বলগীয়া হৈছে বা আৰু অধিক সজাগ হ'বলগীয়া হৈছে যাতে নিজে মৰিম আনৰ যাতে প্ৰব্লেম নহয় ঘৰৰ মানুহখিনি সুৰক্ষিত হৈ থাকক সুস্থ হৈ থাকক সেয়াই আমি সকলোৱে কামনা কৰিছো আমি দুইজন একেলগে কাম কৰো গতিকে খুব ধুনীয়াকৈ দুইজনে একেলগে চলাই নিছো ধুনীয়াকৈ সজাগ হৈছো সচেতন হৈছো আৰু ঘৰৰ মানুহখিনিকো সজাগ সচেতন কৰি তুলিবলৈ চেষ্টা কৰিছো হয় এতিয়া এই প্ৰশ্নটো আচলতে হয়তো তোমালোকৰ মনতো কেতিয়াবা হয় আমি এইটো পৰিস্থিতিত এনেকুৱা হৈছে চিকিৎসা কৰ্মীয়ে হওক বা অন্যান্য অত্যাৱশ্যকীয় সেৱাৰ যিসকল সেৱাত জড়িত যিসকল আছে তেখেতসকলৰ কথা বিভিন্ন প্ৰসংগত আহে কিন্তু সাংবাদিকসকলৰ ক্ষেত্ৰত অকণমান মানে অসহিষ্ণু পৰিৱেশ এটা বহুত সময়ত দেখা যায় যি ধৰণে আচলতে সাংবাদিকতাৰ সৈতে জড়িত ব্যক্তিসকলৰ প্ৰতি যি ধৰণৰ সহমৰ্মিতা থাকিব লাগে বহু সময়ত দেখা নাযায় গতিকে এই কথাটোৱে নিশ্চয় কোনোবা সময়ত ভাৰাক্ৰান্ত কৰে ভাৰাক্ৰান্তটো প্ৰতি মুহূৰ্ততে হৈ থকা যায় কাৰণ এনেকুৱা এটা প্লেটফৰ্মত আমি কাম কৰো য'ত ইতিমধ্যে তুমি কৈছা যে সাংবাদিকসকলে যথেষ্ট এটা ভাৰাক্ৰান্ত মন লৈ তেওঁলোকে ফিল্ডত ৰিপৰ্টিং কৰিবলৈ যায় বা আমি ষ্টুডিঅ'ত কাম কৰো এতিয়া এনেকুৱা এটা সময় আহিছে এটা ভাইৰাছ যিটো ভাইৰাছে আচলতে সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাটোতে প্ৰভাৱ পেলাইছে খুব বেয়াকৈ কিন্তু এই সাংবাদিকতাৰ ক্ষেত্ৰখনতো যথেষ্ট প্ৰভাৱ পেলাইছে ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত বা বিভিন্ন হাউচ বিলাকত বেলেগ বেলেগ ধৰণৰ পৰিস্থিতি হৈছে বা সাংবাদিকসকল যদিও আমি নিজে সজাগ সচেতন হৈ আছো তাৰ মাজতো যেতিয়া আমাৰ সাংবাদিকসকল ৰিপৰ্টাৰসকল এটা ফিল্ডত ধৰক MMCHত গৈছে বা সৰু সজাইত গৈছে GMCHত গৈছে ৰিপৰ্টিং কৰিবলৈ যাওঁতে তেওঁলোকে যিখিনি নিজাববীয়াকৈ নিজেই সুৰক্ষিত হৈ থাকিবৰ কাৰণে যিখিনি ব্যৱস্থা বা যিখিনি তেওঁলোকে সাৱধানতা অৱলম্বন কৰিব লাগে কৰিছে কিন্তু তাৰ মাজতো যেন কৰবাত ৰৈ গৈছে এনেকুৱা ধৰণৰ এটা অনুভৱ হয় আমি যিমানেই সজাগ নহওঁ যিমানেই সচেতন নহওঁ কিন্তু কামবোৰ আমাৰ এনেকুৱা যাৰ পৰা কৰবাত যেন অকমান খুঁত এটা ৰৈ গৈছে যাৰ কাৰণে যেন আমি কৰবাত যেন বিপদ আছে আমাৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ফিল হয় প্ৰতি মুহূৰ্ততে কাৰণ কাম কৰি গৈছো ৰাইজৰ বাবে কিন্তু বেলেগৰ কাৰণে কি কৰিছো নাজানো কিন্তু আমি যিখিনি কাম কৰিছো সাংবাদিকসকলে যিখিনি কাম কৰিছে অত্যন্ত দায়বদ্ধতাৰে তেওঁলোকে কাম কৰিছে যথেষ্ট সমালোচনা আছে এতিয়াও বহু লোকে সমালোচনা কৰি আছে কিন্তু এবাৰ আপোনালোকে চিন্তা কৰকচোন এই সাংবাদিকসকলে যেতিয়া ফিল্ডত গৈ তেওঁলোকে এজন কৰোনা ৰোগীৰ সন্মুখৰ পৰা তেওঁলোকে ৰিপৰ্টিং কৰিবলগীয়া হয় ফিল্ডৰ পৰা সেই ৰিপৰ্টাৰজন ঘূৰি আহি আকৌ হাউচলৈ উভতি আহিব লাগে অফিচলৈ কাৰ্যালয়লৈ উভতি আহি তেওঁলোকে আকৌ নিউজটো ৰেডি কৰিব লাগে বা তেওঁৰ পৰা আন অফিচত যিসমূহ এমপ্লয়ী আছে তেওঁলোকৰেও সংক্ৰমণ হ'ব পাৰে গতিকে যিখিনি কৰিব লাগে আমি কৰিছো কিন্তু তাৰ মাজতো যেন আমি কৰবাত কোনোবা এখিনিত আমি লেপছ হৈছো তেনেকুৱা ধৰণৰ এটা ফিল হয় অকণমান বিভিন্ন দিশৰ পৰা জটিলতা আছে তুমি যিটো কথা ক'লা এঠাইৰ পৰা আহি এতিয়া এনেকুৱা হৈছে যে হয়তো আমি কৰবালৈ গৈছো আহি মানে পৰিষ্কাৰ পৰিচ্ছন্ন হৈছো পিন্ধা কাপোৰ সাজ সলাই পেলাইছো কিন্তু সাংবাদিক এজনৰ তেনেকুৱা ধৰণৰ সুবিধা নাথাকে কৰবাত এটা ষ্টৰি কৰিবলৈ গৈছে ৰিপৰ্টিঙৰ কাৰণে গৈছে আহি আকৌ স্ক্ৰিপ্ট ৰেডি কৰিব লাগিল ভইচ অভাৰ দিব লাগিল ধুনীয়াকৈ পেকেজটো বনাব লাগিলে এই গোটেই পৰিৱেশখিনিৰ মাজত সেই যিটো জটিলতাৰ কথা তুমি কৈছা মই ভালকে উপলব্ধি কৰিব পাৰিছো আৰু হয় আমাৰ সমাজ ব্যৱস্থাত মই ব্যৱস্থাত নিজে যিখিনি ফিল কৰিছো মানে এইখিনি সময়ত মোৰ আৰু এটা কথা মনলৈ আহিছে ৰিপৰ্টাৰসকল ফিল্ডত যায় কিন্তু আমি ষ্টুডিঅ'ত থকা যিসমূহ আমি এংকাৰ হওক বা ষ্টুডিঅ'ত বিভিন্ন ধৰণৰ গেষ্ট আহে বা আমি একেখন টেবুল আমি শ্বেয়াৰ কৰো আমাৰ লেপেল মাইক আমাৰ একেটাই হয় আমি সেইখিনি সময়ত যিখিনি সময়ত পাৰো আমি গ্লভছ ইউজ কৰিছো বা আমি চেনিটাইজাৰ লগত ৰাখিছো কিন্তু তাৰ মাজতো যেন অৰ্চনা বা কৰবাত ভয় এটা লাগি থাকে কাৰণ আমাৰ 24/7 কাম চলি থাকে বা ষ্টুডিঅ'টো এটাই স্থান য'ত বিভিন্ন ধৰণৰ মানুহৰ আজা থাকে বা আমি
এগৰাকী এংকাৰে নিউজ পঢ়া নাই, এনেকুৱা ধৰণৰ এটা সুবিধা কৰি দিছিলে অফিচৰ ফালৰ পৰা। 50% এমপ্লয়ীয়ে কাম কৰিছিলে, 50% তেওঁলোকে অফ থাকে আৰু 50% কাম কৰে। গতিকে তেনেকুৱা ধৰণে আমি এডজাষ্ট কৰি ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজত আমি কাম কৰিছিলো, কিন্তু থাৰ্ড আৰু ফ'ৰ্থ ফেজত আমি ধুনীয়াকৈ গোটেইখিনি এমপ্লয়ীয়ে বেলেঞ্চ কৰি নিজেই নিজৰ সাৱধানতাখিনি অৱলম্বন কৰিহে আচলতে কামখিনি কৰি গৈ আছে। হয়, ষ্টুডিঅ'ৰ যিটো পৰিৱেশৰ কথা ক'লা, তাত এনেকুৱা ধৰণৰ এনেকুৱা কিছুমান ব্যৱস্থাও ল'ব নোৱাৰি যে প্ৰত্যেকটো মুহূৰ্তত হয়তো এতিয়া নোৱাৰি। খুব সংবেদনশীল কিছুমান বস্তুৰ লগত আমি কাম কৰি থাকিব লগা হৈছিল এটা সময়ত, এতিয়াও হয়তো সেই পৰিৱেশটোৱে আছে। গতিকে যেতিয়া কোনোবা এগৰাকী অতিথি আহে, সেই অতিথি গৰাকী বহি যোৱা চকীখনতে বহিব লগা হয়, আৰু লেপেলৰ কথা কৈছাই। নিশ্চয়। আমাৰ মানে এই যিটো ডিষ্টেন্সিং কথাটোৰ লগত অকণমান অসুবিধা হয়। তাৰ পিছতো অসুবিধা হয়। কিন্তু সাংবাদিকসকলে বা যেতিয়া এটা প্ৰতিষ্ঠানত বিভিন্ন ধৰণৰ সেৱা আগবঢ়োৱা ব্যক্তি থাকে, সকলোৱে কাম কৰি আছে। কিন্তু তাৰ পিছতো আমাৰ সমাজ ব্যৱস্থাত অকণমান, মই আগতেও কৈছো যে এই যিটো অসহিষ্ণুতা, সাংবাদিক এগৰাকীৰ পৰা মানে কিবা এটা আশা কৰা ধৰণে কিবা এটা নহ'লে কিন্তু গোটেই ব্যৱস্থাটোৰ মাজতে এটা নয়াৰ্থক কথা আহি পৰে। এই আহি কথাটোৱে যায়। বোধ কৰো যিটো সেৱা তোমালোকে আগবঢ়াই আছা, সেই সেৱাটোৰ ক্ষেত্ৰত কিন্তু অধিক জটিল কৰি তোলে। জটিল। হয়। অৰ্চনা, সাংঘাতিক এটা ৰিস্ক। আমি এটা কথা ক'ব লাগিব, নিজৰ জীৱনটোৰ প্ৰতিও এটা ৰিস্ক লৈছো, আৰু যেনেধৰণে কাম কৰি গৈছো, মই এইটো কৈছো যে এটা দীৰ্ঘ সময় এই ফিল্ডৰ লগত জড়িত হৈ আছো। আচলতে মানৱ সেৱা, ৰাইজৰ বাবে আমি সেৱা কৰিছো, ৰাইজৰ কাৰণে কাম কৰিছো, আৰু সেইকাৰণে নিজক আচলতে এইখিনি সময়ত যেনেধৰণে মই গৰ্বিত, ভাল লাগিছে, তাৰ মাজতো মানুহ হিচাপে অকণমানতো ভয় আছে। আৰু যিটো ব্যৱস্থাৰ কথা কোৱা হৈছে, এই ব্যৱস্থাটোত এগৰাকী সাংবাদিকে প্ৰতি মুহূৰ্ততেই আচলতে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়, বা আমাৰ চাকৰিটোৰ ক্ষেত্ৰতো যথেষ্ট প্ৰত্যাহ্বান থাকে প্ৰতি মুহূৰ্ততে। কাৰণ আমি এনেকুৱা এখন ফিল্ডত কাম কৰো, কৰবাত মানুহ হিচাপে কৰবাত এটা ভুল হ'ব পাৰে, আৰু সেই ভুলে সেই সাংবাদিকজনৰ ব্যক্তিগত জীৱনতো প্ৰভাৱ পেলাব পাৰে। হয়, ব্যক্তিগত জীৱন বুলিয়েই নহয়, বৃত্তিগত জীৱনটোৰ ক্ষেত্ৰত যেতিয়া ব্যক্তিগত জীৱনতো প্ৰভাৱ পেলাব পাৰে। প্ৰভাৱ আহে, আৰু এনেকুৱা বহুবোৰ খবৰ এতিয়া আহি আছে, বিভিন্ন প্ৰতিষ্ঠানত বিভিন্নজনে কৰি থকা কামটো হেৰুৱাব লগা পৰিস্থিতি হৈছে। আৰু ব্যক্তিগত সেইটো খুব খণ্ডৰ দুখজনক ক্ষেত্ৰত, কথা হৈছে। হয়, ব্যক্তিগত খণ্ডৰ ক্ষেত্ৰত এইটো আৰু অকণমান অসুবিধাজনক পৰিস্থিতি হয় যিহেতু। গতিকে তোমালোকৰ ক্ষেত্ৰখনৰ কথাই মই কৈছো, বিভিন্ন খবৰ আহি আছে। এই যিটো অনিশ্চয়তা, এই যে আজি তুমি, মোৰ বোধহয় 10 বছৰ হ'ল তোমাৰ ক্ষেত্ৰখনত, 10 বছৰ তুমি সেৱা আগবঢ়াই আছা। 10 বছৰীয়া সময়খিনিও কিন্তু এই নিশ্চয়তাটো কেতিয়াও প্ৰদান নকৰে যে মই ইমান ভালকৈ কাম কৰি আছো, মোৰ এই নিশ্চয় স্থিতিটো নিশ্চিত। এই কথাটো নহয়। অকণমান অসুবিধাজনক নহয়নে? সেইটো অৰ্চনা, সেইটো এই মুহূৰ্ততো আজি এনেকুৱা ফিল হয়, বা প্ৰতি মুহূৰ্তত অফিচলৈ ওলাই গৈছো, অফিচলৈ ওলাই যোৱা সময়ত অফিচত ভৰি দিছো, সেই মুহূৰ্ততো এটা অনিশ্চয়তা। 10 বছৰ কাম কৰিছো, কিন্তু তাৰ পাছতো এতিয়া এনেকুৱা ফিল হয় যে আজিৰ পৰা মই আৰু এইখন ফিল্ডত নাথাকিবও পাৰো। মই সেইকাৰণে কৈছো যে আমি যথেষ্ট এটা টাফ এখন ফিল্ডত কাম কৰিছো। যদিও গ্লেমাৰ আছে, তাৰ মাজত এনেকুৱা ধৰণৰ কিছুমান চিটুৱেশ্যন আছে, যি চিটুৱেশ্যনে আমাৰ ব্যক্তিগত তথা বৃত্তিগত জীৱনত প্ৰভাৱ পেলাব পাৰে। মই আকৌ কৈছো, কাৰণ ইয়াত অভিজ্ঞতা মেটাৰ নকৰে মোৰ মতে। কাৰণ যিমানেই দিনবোৰ গৈ আছে, বা যিমানেই অভিজ্ঞতাৰ সমল বিলাক বুটলিবলৈ চেষ্টা কৰিছো, সিমানেই এনেকুৱা ধৰণৰ অনুভৱ হৈছে যেন আজিৰ সময়খিনিত অভিজ্ঞতাটো যেন কোনোবা এইখিনিত অৰ্চনা বা কম যেন অনুভৱ হৈছে, অভিজ্ঞতাটোৰ গুৰুত্বটো যেন কমিছে, এনেকুৱা হয়, এটা অনুভৱ হৈছে মোৰ। আচলতে এনেকুৱা হয়, তুমি জানাই মই 7 বছৰ ইলেক্ট্ৰনিক মাধ্যমত আছিলো, হয়। তাৰপিছত মই ছপা মাধ্যমতো কাম কৰিছো। এই যিটো অনিশ্চয়তা, এইটো আজিৰ নহয়, হয়তো এতিয়া আজিয়ে নহয়। অকণমান বাঢ়িছে। কাৰণ কি হৈছে,
যিদৰে বজাৰলৈ নতুন নতুন কিছুমান প্ৰডাক্ট আহিলে পুৰণি প্ৰডাক্ট কিছুমান আমি অকনমান অৱহেলা কৰো ভেলুটো অলপ কমি যায় ভেলুটো অকমান কমি যায় ধৰণৰ আমি আচৰণ কৰো সেই কথাটো মানে বহুত সময়ত এগৰাকী কৰ্মচাৰীকো কমোডিটিৰ দৰে ব্যৱহাৰ কৰাৰ দৰে পৰিৱেশ কিছুমান হৈ থাকে আৰু মই ভাবো এই পৰিৱেশটোৱে কিন্তু এই যিটো অনিশ্চয়তা এই যে কৰি থকা কামটোৰ ক্ষেত্ৰত প্ৰত্যেক মুহূৰ্তত এটা অনিশ্চয়তাৰ লগত কৰি থাকিব লগা হয় সেই কথাটোৰ কাৰণে হয়তো এগৰাকী সাংবাদিকে যিমান নিষ্ঠা যিমান দায়বদ্ধতাৰে কাম কৰি নাথাকক কিয় প্ৰত্যেকটো মুহূৰ্তত অৱচেতনত এই কথাটো থাকে যে মই কামটো হয় হেৰুৱাব পাৰো আৰু মই কামটো হেৰুৱালে পাৰো মই নেকি কি কৰিম আজি সেই পৰিস্থিতিৰে মুখামুখি হয়তো এইটো নহয় যে আমাৰ দেশত অকল হৈছে বিভিন্ন প্ৰান্তত হৈছে আৰু এইটো ব্যক্তিগত খণ্ডত আচলতে এইটো বেছিকৈ হৈছে কাৰণ এটা মই আকৌ কৈছো মোৰ এনেকুৱা লাগিছে এই সময়বিলাক যোৱাৰ লগে লগে মনটো একেবাৰে গধুৰ হৈ আছে যেতিয়া বিভিন্ন সময়ত কেইটামান ফোন কল আহে বা বিভিন্ন সময়ত বিভিন্ন ফোন কল কিছুমানত এনেকুৱা ধৰণৰ কথা যেতিয়া শুনো বা মোৰ বন্ধু বান্ধৱী বা মোৰ জ্যেষ্ঠজন মোৰ কনিষ্ঠজন যেতিয়া এনেকুৱা ধৰণৰ কথা এটা শুনো যে তেওঁলোকক মানে চাকৰিৰ পৰা উলিয়াই দিয়া হৈছে বা তেওঁলোকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কিবা ব্যৱস্থা কৰা হৈছে তেতিয়া আচলতে নিজে একো কৰিব নোৱাৰো তথাপিও মনটো এনেকুৱা বেয়া লাগিছে কাৰণ এইখিনি সময়ত এটা ভাইৰাছ মই আকৌ কৈছো এটা ভাইৰাছে যেনেকৈ অৰ্থনৈতিক ক্ষেত্ৰখনত প্ৰভাৱ পেলাইছে তেনেধৰণে সাংবাদিকৰ বৃত্তিগত তথা ব্যক্তিগত জীৱনতো বৰ বেয়াকৈ প্ৰভাৱ পেলাইছে আৰু এইটো আচলতে এইখিনি সময়ত কৰ্তৃপক্ষসমূহৰ ফালৰ পৰাও মেনেজমেন্ট সমূহৰ ফালৰ পৰা বা গোষ্ঠীসমূহৰ ফালৰ পৰা আচলতে অকণমান সহায় সহযোগ কৰিলে আচলতে ভাল হয় কাৰণ এইখিনি বেয়া সময় আমি আচলতে সকলোৱে হাতে হাত ধৰি আগুৱাই গলেহে আমি এই যুদ্ধখনত জয়ী হ'ব পাৰিম মোৰ আচলতে মনৰ ভাৱটো সেইটোহে আজি কাৰোবাৰ লগত হৈছে কাইলৈ তোমাৰ লগতো হ'ব পাৰে গতিকে নিশ্চয় এইখিনি সময়ত এনেকুৱা হ'ব পাৰে নেকি এইটো মই অকল সাংবাদিকতাৰ ক্ষেত্ৰখনত বুলি কোৱা নাই যেতিয়া আমি এটা ক্ষেত্ৰৰ লগত জড়িত হৈ থাকো অন্ততঃ সেই মানুহখিনিক একেলগে থিয় হ'ব পৰা এটা মানসিকতাৰো কিন্তু প্ৰয়োজন আছে কাৰোবাৰ লগত যদি কিবা আছে এটা তেনেকুৱা অসুবিধা এটা হৈছে হয় তেতিয়া কিন্তু সকলোৱে তেওঁ কোন প্ৰতিষ্ঠানৰ কি কথা সেইখিনি একাষৰীয়া কৰি অন্ততঃ হয় মানে এগৰাকী মানুহ হিচাপে থিয় দিয়াৰ প্ৰয়োজন আছে বুলি মোৰ ভাৱ হয় যিটো হয়তো নিশ্চয় প্ৰয়োজন আছে অৰ্চনা বহুত যিটো ক্ষেত্ৰত কম সময় দেখা আহিছে যায় কম দেখা যায় আৰু মই আকৌ কৈছো সাংবাদিকসকলৰ হৈ মাত মতাৰ সেই প্লেটফৰ্মটো আচলতে কম নাই বুলি ক'লেও বেয়া নহয় আচলতে তেনেকুৱা বহুত ঘটনা হৈ আছে তেনেকুৱা বহুত ইছ্যুজ হৈ আছে যাৰ লগত হৈছে সি আচলতে তেওঁ সন্মুখীন হৈছে কিন্তু তেওঁৰ হৈ মাত মতা মানুহৰ অভাৱ খুব ধুনীয়া কথা এটা কৈছা এইখিনি সময়ত কাৰোবাৰ লগত যদি কিবা এটা অন্যায় হৈছে কাৰোবাৰ লগত যদি কিবা এটা তেনেকুৱা ধৰণৰ বেয়া চিটুৱেশ্যন হৈছে বেয়া পৰিস্থিতিৰ সন্মুখীন হৈছে সেইগৰাকী কৰ্মচাৰী আমি আচলতে মই সকলোকে অনুৰোধ জনাম মই নিজেও আচলতে এইবিলাক চিটুৱেশ্যনত সন্মুখত থাকি ভাল পাওঁ কাৰণ কাইলে এগৰাকীৰ লগত হৈছে পৰহিলৈ মোৰ লগত হ'ব গতিকে আমি সকলোৱে একগোট হৈ আমাৰ কাৰণে কোনো আগবাঢ়ি নাহে আমি নিজে আগবাঢ়ি যাব লাগিব আৰু আমি নিজে আচলতে এখন প্লেটফৰ্ম নিজেই তৈয়াৰ কৰি ল'ব লাগিব আমাৰ নিজৰ সুৰক্ষাৰ কাৰণে গতিকে মই এই সুযোগতে যিসমূহ সাংবাদিক বা সাংবাদিক বন্ধু বা জ্যেষ্ঠ কনিষ্ঠজন আছে সকলোকে অনুৰোধ জনাইছো যাতে আমি আমাৰ নিজৰ কাৰণে নিজেই আচলতে ফাইট কৰিব লাগিব আৰু সেই কাৰণে সকলোৱে নিজৰ কথা চিন্তা নকৰি আনৰ যদি 10জনৰ কথা আমি চিন্তা কৰো তেতিয়া আচলতে সকলোৰে ভাল হ'ব অৰ্চনা তুমি কি কোৱা হয় নাই একেবাৰে সঠিক কথাটোৱে তুমি কৈছা আৰু এই কথাটো তোমাৰ যিটো কথা এই কথাটোৰ লগত মই আৰু এটা কথা যোগ দিব বিচাৰিছো বহুত সময় দেখা যায় যে এগৰাকী সাংবাদিকৰ যিটো আৰ্থিক সচ্ছলতা মানে খুব সুন্দৰকৈ চলিব পৰা অৱস্থাটো বহুত কম সাংবাদিকৰ আছে যেতিয়া কিবা এটা মানে নহবলগীয়া পৰিস্থিতি হয় কাৰণ আজিকালি গোটেই জীৱনটোৱে আমাৰ অনিশ্চিত বিভিন্ন ধৰণৰ অঘটন হয় যেতিয়া হয় ঘটে এগৰাকী সাংবাদিকৰ সেই যিটো আৰ্থিক অৱস্থাটোৰ কথাটোৱে কিন্তু তেওঁক বৰ বিপদত পেলায় গতিকে সাংবাদিকসকলে যেতিয়া একেলগ হোৱাৰ কথা ভাবে এখন মঞ্চৰ কথা তুমি যিটো কৈছা তেনেকুৱা এখন যেতিয়া মঞ্চ হ'ব মই ভাবো এটা যদি পুঁজিৰো ব্যৱস্থা হয় যে কাৰোবাৰ যেতিয়া কিবা এটা বিপদ হয় অন্তত হয় যেতিয়া আমি চলি আছো মোটামুটি চলি আছো সেইখিনি সময়ত আমি প্ৰত্যেকে অকনমান সেই পুঁজিলে হয়তো দিব পাৰো দিব পৰা যায় মানে এনেকুৱা নহওক যাতে বিপদত পৰিলে অন্তত সেই মানুহজন
আৰ্থিকভাৱে বৰ অকলশৰীয়া হৈ পৰে এনেকুৱা বহুত সাংবাদিকক হয় হয় দেখো হুম সেইটো আচলতে মই যিমান দূৰ দেখিছো বা এইখিনি সময়ত শেহতীয়াকৈ লগতে আৰু এটা কথা কি সকলো ক্ষেত্ৰতে ভাল বেয়া তেনেকুৱা ধৰণৰ দুইটা দিশেই থাকে সাংবাদিক সকলৰ হৈ মাত মতাৰ ক্ষেত্ৰত সেইটো আমি একগোট হ'ব লাগিব কিন্তু কৰবাত নহয় কৰবাত সাংবাদিক সকলো যথেষ্টখিনি সমালোচনাৰ সন্মুখীন হয় কিবা এটা হলেই আজিকালি ছচিয়েল মিডিয়াত একাংশ খুব সৰব হৈ থাকে সাংবাদিকসকলক খুব বেয়াকৈ আচলতে সমালোচনা কৰে ভাবে কি সাংবাদিক মানে বহুত টকা পইচা যিয়ে নহওক কোনোবা সৰু প্ৰতিষ্ঠান এটাৰ সৈতে জড়িত নহওক বা কোনোবা ডাঙৰ প্ৰতিষ্ঠান তাৰ লগত জড়িত নহওক এতিয়া আজিকালি খুব পৰ্টেল খুব হৈছে গতিকে আজিকালি সাংবাদিকৰ সংখ্যাটো খুব বেছি হৈ গৈছে পৰিসৰখন বহল হৈছে আচলতে বৃদ্ধি পাইছে কিন্তু সিমানেই যেন সমালোচনাবিলাক বাঢ়ি গৈছে তাৰ মাজত ভাল বেয়া দুইটা মই আকৌ কৈছো সকলোবোৰ সাংবাদিকে যে ভাল সকলোবোৰে যে বেয়া সেনেকুৱা নহয় আৰু সাংবাদিক বুলি ক'লে যে বহুত টকা আছে বহুত পইচা আছে সেই মানসিকতাটো আচলতে একাংশই এৰিব লাগে কাৰণ প্ৰত্যেকটো ফিল্ডতে ভাল বেয়া থাকে আৰু দ্বিতীয় কথা যিসমূহ সাংবাদিকৰ আমি যিটো পুঁজিৰ কথা অৰ্চনা বা কৈছা মই শেহতীয়াকৈ যিখিনি গম পাইছো আমাৰ গুৱাহাটী প্ৰেছ ক্লাবত এটা পৰিৱৰ্তন আহিছে হয় খুব ধুনীয়াকৈ খুব আমি সুন্দৰ নতুনকৈ পৰিৱৰ্তন খুব সুন্দৰ পৰিৱৰ্তন আমি নিজেই আচলতে প্ৰথমবাৰৰ কাৰণে আমি ভোট দিছো আমি নিৰ্বাচন কৰিছো নতুন ইমান নতুন বছৰৰ প্ৰাৰ্থী মূৰত ইমান বছৰৰ পিছত খুব এটা ধুনীয়া অভিজ্ঞতা আছিল সেইটো আৰু যিখন কমিটি আচলতে নতুনকৈ নিৰ্বাচিত হল তেওঁলোকে খুব ধুনীয়া ধুনীয়া কাম কৰি আছে ৰিচেণ্টলি তেওঁলোকে যিসমূহ সাংবাদিকৰ অকণমান তেনেকুৱা ধৰণৰ অৱস্থা অকণমান বেয়া তেওঁলোকলৈ এটা সাহায্য আগবঢ়াইছে যিয়ে যেনেকৈ পাৰে পুঁজি দিছে গতিকে আমি আশা কৰিছো এই নতুন কমিটিখনে এনেধৰণেই ৰাইজৰ বা সাংবাদিকসকলৰ কাৰণে কাম কৰি যাওক আৰু যি পুঁজিৰ কথা কোৱা হৈছে তেওঁলোকে পৰিকল্পনা কৰি আছে সাংবাদিকসকলৰ স্বাস্থ্য বীমাৰ কাৰণেও তেওঁলোকে কাম কৰি আছে মই যিমান দূৰ গম পাইছো হয় আৰু পুঁজিৰ ক্ষেত্ৰতো তেওঁলোকে নতুন নতুন চিন্তা কৰি আছে আমি আশা কৰিম এই কমিটিখনে এটা পৰিৱৰ্তন আনক আৰু যি পৰিৱৰ্তন পৰৱৰ্তী সময়খিনিতো অনাগত দিনবোৰতো ভৱিষ্যতৰ দিনবোৰতো বেলেগ কমিটিৰ কাৰণে আচলতে প্ৰেৰণা হওক উৎসাহ হওক আমি সেয়াই কামনা কৰিম হয় আমিও যথেষ্ট আশাবাদী আৰু মই ভাবো সদায় নতুনৰ চিন্তাই কিন্তু যথেষ্টখিনি পৰিৱৰ্তন আনে আৰু এই হয় পৰিৱৰ্তনখিনি শুভ বোধৰ কাৰণে হয় পৰিৱৰ্তন হওক বুলি আশা কৰিছো আৰু প্ৰায় প্ৰতিগৰাকীকে যিমান দূৰ জানো সকলোৰে পৰাই আমি আশা কৰিব পাৰো যিটো নিষ্ঠাবান বা দায়বদ্ধ সাংবাদিকতাৰ ক্ষেত্ৰত আমি যিখিনি নৈতিকতা মানি চলিব লগা হয় কোনো কোনো ক্ষেত্ৰত হয়তো কৰবাত কেতিয়াবা স্খলিত হৈছে নোহোৱা নহয় এনেকুৱা পৰিস্থিতি হয় কিন্তু এটা কথা এই যে আমি গোটেই চিষ্টেমটোক অকনমান সন্দেহৰ দৃষ্টিৰে চাওঁ এই পৰিৱেশটো সলনিও কৰিব লাগিব আমাৰ মনৰ পৰা নিশ্চয় সলনি কৰিব লাগিব আৰু তুমি যিটো কথা ক'লা ইমান বিপদ মূৰ পাতিলৈ আজি এইটো পৰিস্থিতি বুলিয়ে নহয় কৰবাত বোমা ফুটিছে প্ৰথম সাংবাদিক গৰাকী গৈ পাবই লাগিব এনেকুৱা এটা পৰিৱেশ পাব লাগিব এতিয়া মানে এতিয়া আৰু বেছিয়ে হৈছে গতিকে এই পৰিস্থিতিসমূহৰ লগত কাম কৰি যোৱা এজন যেতিয়া কেমেৰা যিজনে লয় কেমেৰাটো যাতে বেয়া নহয় কেমেৰাটোৰ যাতে একো ক্ষতি নহয় বহু সময়ত সেইকাৰণে বহুত বিপদো তেওঁ মূৰ পাতি লোৱা আমি কাম কৰি থকা বিপদ সময়তো দেখিছিলো আহিছে হয় হয় আৰু যাতে প্ৰতিষ্ঠানটোৰ কোনো ধৰণৰ ক্ষতি নহয় তাৰ কাৰণে প্ৰত্যেক সাংবাদিকে এই ক্ষেত্ৰত দায়বদ্ধ হ'ব লাগিব আৰু প্ৰতিষ্ঠানটোৰ যিকোনো অন্যায় সিদ্ধান্তৰ প্ৰতিবাদ কৰিবলৈকো তেতিয়াহে সেই সাহসখিনি থাকিব যদিহে সৰু সৰু হয় কথা বুলি কিছুমান বিষয়ত নিজৰ নৈতিকতা বিসৰ্জন নিদিয়ে এই দুইটা কথা হয় গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ এইখিনি অৰ্চনা বা তুমি কৈছা যে যথেষ্ট সময়ত আমি নিজৰ দায়বদ্ধতাখিনি মানি লৈ যেতিয়া কাম কৰিবলগীয়া হয় আমি সময়ত পাম আমাৰ সময়টো আচলতে খুব আমি ধুনীয়াকৈ মানি চলিব লাগে কাৰণ আমাৰ সময়ত নিউজ এটা বুলেটিন এখন ষ্টাৰ্ট হ'বই লাগিব হয় সময়ত আমি ৰাইজলৈ শুদ্ধ তথ্য এটা শুদ্ধ বাতৰি এটা আমি পঠিয়াব লাগিব টিভিটো খুলিলেই যাতে ফাৰ্ষ্ট ইনফৰমেশ্যনটো আমাৰ পৰা পায় তেনেকুৱা ধৰণৰ সদায় প্ৰতি মুহূৰ্ততে এটা প্ৰতিযোগিতা প্ৰত্যেকটো ক্ষেত্ৰতে থাকে বা প্ৰত্যেকটো হাউচতে থাকে কোনে কেনেকৈ ফাৰ্ষ্ট ইনফৰমেশ্যন এটা দিব পাৰে গতিকে এই ক্ষেত্ৰত আমি যেনেধৰণে কাম কৰি যাওঁ সেই ক্ষেত্ৰত প্ৰত্যেকেই সহযোগিতাৰ চেইন আচলতে
এটা টিম ৱৰ্ক অৰ্চনা হয়। তুমি নিজেও এটা সময় কাম কৰি আছিলা গতিকে এই টিম ৱৰ্কটোত এডাল চেইনৰ যদি মাজৰ এটা আচলতে নট বা মাজৰ এটা যদি এডাল যদি শিকলি ছিঙি যায় বা অকমান ঢিলা থাকে তেতিয়া সেই চেইনডাল কেতিয়াও টাইট নহয় গতিকে চবেই ইকুৱেলি কাম কৰিব লাগিব তেনেকুৱা যথেষ্ট টাফ চিটুৱেশ্যন আমি ফেচ কৰিছো বোমা বিস্ফোৰণে হওক গুলি বাৰুদে হওক আৰু শেহতীয়াকৈ যিটো সময়ত কাৰ প্ৰতিবাদ হৈছিলে কেবৰ বিৰুদ্ধে প্ৰতিবাদ হৈ কেব গৈ কাহ হলগে যিটো সময়ত গুৱাহাটীত এটা অভাৱনীয় পৰিৱেশ যিটো সময়ত ছাত্ৰ আন্দোলন গঢ়ি উঠিছিলে হৈছিলে। হয় যিদিনাখন আচলতে সচিবালয় জ্বলাই দিয়া হৈছিলে যি ধৰণৰ এক অনাহূত পৰিস্থিতিৰ সৃষ্টি হৈছিলে সেইদিনা মোৰ ডিউটি আছিলে মোৰ জেনেৰেল ডিউটি আছিলে 2 বজাৰ পৰা মোৰ 3 বজাৰ নিউজ আছিলে এতিয়া এনেকুৱা এটা চিটুৱেশ্যন হৈছিলে সেইদিনা ৰাজপথত চবফালে ভিৰ কাৰফিউ চলিছিলে কন্দুৱা গেছ দিছে বিভিন্ন ধৰণৰ শূন্যলৈ গুলি ফুটাবলগীয়া হৈছে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ গোটেই আকাশত কলা ধোঁৱা চাৰিওফালে টিয়াৰ গেছ আৰু গাড়ী চলাচল কৰিব পৰা অৱস্থা নাছিলে সেইখিনি সময়ত আৰু অফিচৰ পৰা আমাক নিবলৈ আহিবলৈও আনকি প্ৰেছৰ গাড়ী হলেও আহিবলৈ দিয়া নাছিলে গোটেই ৰাস্তা ব্লক আৰু তেনেকুৱা সময়ত মই গৈ পাবই লাগিব নিউজ আছে মোৰ সেইদিনা একেবাৰে নতুন এটা অভিজ্ঞতা হৈছিলে ইমানেই ভয় লাগিছে তাৰ মাজতো অকলশৰীয়াকৈ মোৰ তেখেত হাজবেণ্ড আছিলে অফিচত তেওঁ আহিব নোৱাৰে মই থাকো ৱালফৰ্ডৰ পৰা উলুবাৰী মোৰ প্ৰতিদিন টাইমৰ মোৰ কাৰ্যালয় উলুবাৰীলৈ খোজকাঢ়ি গৈছিলো ভঙাগড়মান পাওঁতে তেতিয়া অফিচৰ পৰা ফোন কৰিছে আহিব পাৰিছানে মই কৈছো যাম যেনে তেনে তেনেকুৱাতে আমি খোজকাঢ়ি গৈ থাকোতে এখন কেব পাইছিলো কেব মানে তেওঁলোকে অনলাইন চাৰ্ভিচ দিয়া নাছিলে কেইবাজনো যাত্ৰী এনেকে উঠাই লৈ গৈছিলে ভিৰ ভাৰ ফালি মেলি তেতিয়া সুধিছিলো যে ভঙাগড়ৰ পৰা উলুবাৰীলৈ কিমান ল'ব কৈছে 200 টকা লাগিব তথাপিও সেইখিনি সময়ত মই ভঙাগড়লৈকে খোজ কাঢ়িছো তাৰ পৰা গৈ মই অফিচ পাইছো ফুপাই জোপাই তথাপিও আমি সেইখিনি সময়ত এনেকুৱা এটা ভাৱ এটা মনলৈ আহিছে অফিচ গৈ পাব লাগিব নিউজত মই টাইমত সোমাব লাগিব বাকী যি হওক নহওক গতিকে সেইটোৱেইটো। তেনেকুৱা ধৰণৰ চিটুৱেশ্যনো ফেচ কৰিছো আৰু যিসকল তেনেকুৱা দৰ্শকে বহুতো চাই আছে তেখেতসকলে অনুমান কৰক এই পৰিস্থিতিটো আমি হয়তো সেইখিনি সময়ত বিপদত পৰিম বুলি আমি ঘৰৰ ভিতৰত সোমাই আছো কিন্তু তাৰ মাজতো কেতিয়াবা এনেকুৱা লাগে নোৱাৰিম নেকি তেনেকে চাওঁতে 10টা বছৰ গ'ল আচলতে প্ৰথম অৱস্থাত যিটো অনুভৱ হৈছিলে মই নোৱাৰিম নেকি এনেকৈ বেলেঞ্চ কৰিবলৈ কাৰণ এতিয়াও ইমানখিনি সময় কাম কৰিলো এনেকুৱা এটা চিটুৱেশ্যনত এতিয়া সময় একেবাৰে বেয়া ইমান বিপদজনক আমি এটা সময়ত আমি আছো তাৰ মাজতো যেতিয়া অফিচৰ পৰা ঘৰলৈ আহো নিশা 12 বজাত GMCৰ সন্মুখেৰে যেতিয়া আহো এনেকুৱা এটা অনুভৱ হয় বুকুখন কেতিয়াবা গধুৰ হৈ যায় কেতিয়াবা খুব দুখ লাগে যে ইমান বেয়া সময়ত চব মানুহ ঘৰত আছে মোৰ পৰা ঘৰৰ আন মানুহকেইজন যাতে বিপদ নহওক সেয়াই আমি প্ৰতি মুহূৰ্ততে চিন্তা কৰি থাকো কাৰণ বেমাৰে কেতিয়াও মানুহ মই আকৌ কৈছো ধৰ্ম জাতি ধৰ্ম বা কোনো ধৰণৰ শ্ৰেণী এনেকুৱা লৈ ভাইৰাছ অহা নাই গতিকে আমি নিজেই আচলতে সজাগ সচেতন হব লাগিব নিশা যেতিয়া 12 বজাত আহো বা নিশা 8 বজাত আহো ৰাতিপুৱা 7 বজাত যেতিয়া অফিচলৈ যাওঁ পৰিয়াল আছে মই এইখিনিতে কওঁ মোৰ পৰিয়ালত মোৰ স্বামী আছে মোৰ শাহু আছে শহুৰ আছে অকণমানি ভাগিন এটা আছে সি এনিটাইম আমাৰ লগতে থাকে যিখিনি সময়ত কোৱা হৈছে যে শিশু বা বয়োজ্যেষ্ঠ লোকৰ ক্ষেত্ৰত আমি আৰু অধিক সজাগ হব লাগে গতিকে মোৰ ঘৰখনত আটাইকেইজনেই আছে শিশু আছে বয়োজ্যেষ্ঠ লোকো আছে গতিকে এই ক্ষেত্ৰত মই আৰু অধিক সচেতন হবলগীয়া হৈছে মই নহয় মোৰ হাজবেণ্ডো আমি দুইজনেই খুব বেছি সতৰ্ক হৈ আছো গতিকে তেনেধৰণে কাম কৰি গৈ আছো আৰু আশা কৰো যাতে ভগৱানে আমাক চাই কাৰণ এইখিনি সময়ত নিজৰ জীৱনটো একাষৰীয়া কৰি আমি নিজৰ দায়বদ্ধতাখিনি ৰাইজৰ বাবে সেৱা কৰিবৰ বাবে আমি ওলাই গৈছো গতিকে ভগৱানে এই ক্ষেত্ৰত আমাক সহায় কৰিলেই হ'ল নিশ্চয় আৰু তুমি ধৰ্মৰ কথা কৈ আছা মোৰ এইখিনিতে এটা কথা মনত পৰিছে মই তোমাৰ মানে ইছলাম সম্প্ৰদায়ৰ বিয়াৰ সৈতে মই খুব মানে নাজানিছিলো মই দেখাই নাছিলো আচলতে কিন্তু তোমালোকৰ বিয়াখনৰ ক্ষেত্ৰত মই নিয়মবোৰ শিকি ল'ব লগা হৈছিলে তুমি জানা গোটেই কথাখিনি বিয়াত কইনা ঘৰৰ মানুহক কিবা বিশেষ এটা টোপোলাত কৰি দিব লাগে মোৰ মনত পৰে মই ফাঁচী বজাৰৰ পৰা সুধিছিলো কি লাগিব বস্তুকেইটা কি লাগিব আৰু বহুতখিনি অভিজ্ঞতা আছিল কইনা আহিব গতিকে আগতে মই মোৰ ঘৰত কাৰণ ভৰা বস্তু আহি দেখিব লাগিব উতলি থকা গাখীৰ দেখিব মই বিশেষ বাকীবোৰ নাজানো মই যিখিনি মোৰ ঘৰত দেখিছো মই সেইখিনিয়ে কৰিছিলো গতিকে ধৰ্মীয় যিটো কথা বা বিভিন্ন ধৰণৰ কথা বিভিন্ন সময়ত আহে
কিন্তু এই কথাবিলাকে আমাক ইমান সমৃদ্ধ কৰি ৰাখিছে। মই প্ৰথমেই কৈছো তোমাৰ সৈতে যিটো সম্পৰ্ক, সেই সম্পৰ্কটো বৃত্তিগত সম্পৰ্কৰে আৰম্ভ হৈছিল যদিও ব্যক্তিগত সম্পৰ্কৰে এতিয়া চলি আছে। গতিকে চলি আছে আমি কিছুমান কথা অকমান অতিক্ৰম কৰি যাব পৰা ধৰণৰ মানুহ চাগে, নহয়? বিয়াৰ কথা যেতিয়া কৈছা অৰ্চনা বা, মই একেবাৰে নষ্টালজিক হৈ গৈছো। সেইখিনি সময় যথেষ্ট আৱেগিক সময় আছিল। জীৱনৰ নতুন আমি এটা অধ্যায় আৰম্ভণি হৈছিল আমাৰ দুইজনৰে। অকনমান কিবা কিবি খেলি মেলিৰ মাজেৰে আমাৰ বিয়াখন হৈ গৈছিল। আৰু এই বিয়াখনত প্ৰত্যক্ষ পৰোক্ষ দুয়োভাৱেই তুমি ইমান ধুনীয়াকৈ আমাক সহযোগিতা আগবঢ়াইছিলা। আৰু সেইখিনি সময়ত তুমি যিখিনি কৰিছা অৰ্চনা বা, মই এই সুযোগতে বা এই অনুষ্ঠানৰ জৰিয়তে মই তোমাৰ ওচৰত সদায় ঋণী, চিৰ ঋণী। কাৰণ এই ধাৰ মই তোমাক কেতিয়াও মাৰিব নোৱাৰিম। কাৰণ যিখিনি কৰিছিলা, সেইখিনি সময়ত তুমি উৎসাহেৰে, মনেৰে, সহায় বুলি নকওঁ, আমাক যেনেধৰণে মৰম কৰিছিলা, সেইখিনি আচলতে আন 10 জনৰ কাৰণেও মোৰ মতে প্ৰেৰণা হ'ব লাগে, উৎসাহ হ'ব যদি তেওঁলোকে গম পায়। ধৰ্মৰ কথা আহিছে যিহেতু, মই ইছলাম ধৰ্মাৱলম্বীৰ এগৰাকী যুৱতী বা মহিলা, এগৰাকী লোক হয়। কিন্তু শেহতীয়াকৈ কৰোণা ভাইৰাছৰ সময়ত যেনেকুৱা ধৰণৰ এটা ধৰ্মৰ ভিত্তিত এখন যুদ্ধ আৰম্ভ হৈছিলে, এটা চাম আচলতে দেই, এচাম মানুহৰ মাজত, যি চাম মানুহ শিক্ষিতই নে অশিক্ষিত মই এতিয়া বিচাৰ কৰিবলৈ নাযাওঁ, কিন্তু এনেকুৱা কিছুমান কমেন্ট, এনেকুৱা কিছুমান পোষ্ট, এনেকুৱা কিছুমান ষ্টেটাছে মোক সেইখিনি সময়ত ভাবিবলৈ বাধ্য কৰাইছিল যে মই এনেকুৱা এখন সমাজ ব্যৱস্থাত আছো নে, য'ত নেকি সৰুৰ পৰা ডাঙৰ হৈছিলো বেলেগ এটা পৰিৱেশত। মই সৰুৰে পৰাই বিহু নাচিছিলো, সত্ৰীয়া শিকিছো, ভাৰতনাট্যম শিকিছো, নাটক কৰিছিলো, বেলেগ খুব এটা সাংস্কৃতিক পৰিৱেশত মই ডাঙৰ দীঘল হৈছো। গতিকে মোৰ চাৰিওপাশৰ যিসমূহ লোক আছিলে, তেওঁলোক, আমি হিন্দু মুছলমান বুলি কেতিয়াও ভাৱ অহা নাছিলে। মোৰ ঘৰত বহাগ বিহু অহাৰ আগে আগে ঢোল পেপাৰ মাত আৰম্ভ হৈ যায়, আৰু সকলোৱে কয় যে বিহু লাগিলেই সিহঁতৰ ঘৰত। গতিকে তেনেকুৱা ধৰণৰ বিহু বা ঈদ লৈ কেতিয়াও পাৰ্থক্য পোৱাই নাছিলো। যেতিয়া এই ভাইৰাছৰ সময়ত, কৰোণা ভাইৰাছৰ সময়ত এনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন আমি ফেচ কৰিবলগীয়া হ'ল, তেতিয়া কৰবাত নহয় কৰবাত মোৰো অকনমান বেয়া লাগিছিলে অৰ্চনা বা। এনেকুৱা ধৰ্মৰ কথাখিনিয়ে পৰিস্থিতি হয়, কাৰণ ধৰ্মীয় বিষয়টো খুব এটা ব্যক্তিগত অভ্যাস বুলি মই ভাবো, প্ৰত্যেকৰ ধৰ্ম। আৰু এই ক্ষেত্ৰত সমাজৰ একাংশ মানুহৰ যথেষ্ট অসহিষ্ণুতা আছে। কিন্তু মস্মিকা, মই তোমাক আছে সেইকাৰণেই কৈছো যে তুমি জানা মই কেনেকুৱা পৰিয়ালৰ পৰা অহা, তাৰপিছত মোৰ গোটেই জীৱনশৈলীক তুমি জানা। যেতিয়া জানো আজিৰ পৰা 10 বছৰ আগতে তুমি একদম সৰু ছোৱালী এজনী আহিছিলা, তোমাক আৰু পংখীক মোৰ খুব মনত পৰে। সেইকাৰণে তোমালোকক প্ৰথম অনুষ্ঠানটোত এংকৰিঙৰ যিটো অভিজ্ঞতা তোমাৰ বোধ কৰো সেয়া প্ৰথম আছিলে, বা পংখীৰো প্ৰথম আছিলে। আছিল গতিকে সেই তেতিয়াৰ পৰা আজিলৈকে অন্তত আমাৰ মাজত তেনেকুৱা কথা কেতিয়াও অহা নাই। গতিকে মই ভাবো অহা নাই জীৱনৰ যেতিয়া এনেকুৱা কিছুমান পৰিস্থিতি আহে, তেতিয়া অন্তত আমি এই কথাবোৰ আমি মনত পেলাব পাৰো যে কিছুমান সম্পৰ্কৰ আমি কিমান সমৃদ্ধ। আৰু সেই হয় হয় কথাবিলাকৰ ওচৰত আচলতে কিছুমান কথা একেবাৰে সৰু কথা। মই এই ক্ষেত্ৰত সৰু কথা সকলো পক্ষৰ মানুহৰ প্ৰতি মোৰ এইটো অনুৰোধ যে আমি আচলতে অকনমান এনেকুৱা ধৰণে কথাবোৰ ভাবিব পাৰো। আমাৰ আন্তৰিকতা, আমাৰ স্নেহময়তাৰে কিন্তু বহুত সমস্যা সমাধান হৈ যায়। গতিকে ভুল হয় বুজাবুজিবোৰ হয় দূৰ হোৱা উচিত। আৰু এটা কথা মনত পৰিছে, তোমালে মোৰ যিসকল দৰ্শকে চাই আছে, মস্মিকাই নামটো কোৱা নাই, গালিব দা, আমি সকলোৱে খুব শ্ৰদ্ধা কৰো, খুব চিৰিয়াছ ৰিপৰ্টাৰ। আৰু এইটো ক্ষেত্ৰত গালিব দাই মানে আজি বহু বছৰ জুৰি কিন্তু মানে আপোচ নকৰাকৈ কাম কৰি আছে। 1 জানুৱাৰীৰ দিনা সেই বছৰ মানে মেকআপ ৰুমত এটা বিশেষ উপহাৰ দেখিছিলো। গালিব দাক সচৰাচৰ তোমাৰ বেলেগকে মনত পাই আছে থাকো, তোমাৰ ইমান মনত আছে একদম ভালকে মনত আছে। ইমান বেলেগ, একদম ৰাফ এণ্ড টাফ মানুহ এজন। আমি দৰকাৰী কথাৰ বাহিৰে বেলেগ কথা ইমান নাপাতিছিলোৱে। এতিয়া পালো উপহাৰটো মই, সেইটোৱে আছিল সূত্ৰপাত। মস্মিকাই অনুষ্ঠানটো চলাই আহিছে। মই খুব হাঁহি আছো, এতিয়া অনুষ্ঠান যেতিয়া চলি আছে মোৰ খুব হাঁহি উঠি আছে। আৰু গালিব দাই পোনপটীয়াকে মস্মিকাক দিবলে আচলতে সেইখিনি সময়ত চাগে বহুত ভাবিছিলে, মেকআপ ৰুমত থৈ গৈছিলে, আৰু পালো মই। গতিকে বুজি পাইছাই মস্মিকা, যি পৰিস্থিতিয়ে নাহক
এই যে যোগসূত্ৰটোৰেও কিন্তু আমি বহুত সময়ত বহুত সম্পৰ্ক তুমি বহুত তুমি আচলতে সেইখিনি সময়ত প্ৰত্যক্ষ সাক্ষী আছিলা। আহ, একেবাৰে ফুলৰ থোপা এটা দিছিলে আৰু মানুহজন একেবাৰে চিৰিয়াছ আৰু এতিয়াও চিৰিয়াছ। মই যদি অকনমানো ভয় খাওঁ, যিহেতু মাইকী মানুহ, ছোৱালী মানুহ অকনমান ভয়টো বেছি, যেতিয়া মই কওঁ যে তুমি কালিপৰাটো ভয় মই বুলি অলপ একো বেছি, কথাই নাই যেন লাগে। নহয় এতিয়া এনেকুৱা সময়ত তেওঁ খুব চিৰিয়াছ হৈ থাকে। আচলতে ভয়টো চাগে তেওঁ খায়, কিন্তু মোক নেদেখুৱাই, মোৰ এনেকুৱা ফিল হয়। মই যেতিয়া কওঁ যে এইটো কাম কৰিব নালাগিছিলে, এতিয়া এইটো হ'ল এনেকুৱা যেতিয়া কওঁ, দেখিছা ইমানবোৰ বাঢ়ি গৈছে ৰোগীৰ সংখ্যা, তাতে কি হ'ল, এনেকুৱা ধৰণৰ মানে চিৰিয়াছ ৰিপ্লাই এটা দিয়ে। হয় আৰু মই যদি কওঁ যে বি বৰুৱাটো এনেকুৱা হ'ল বা এনেকুৱা হ'ল, তাতে কি হ'ল, মইতো গৈ আহিছো সেইদিনাখন, মানে কথাটো এনেকুৱা আগ ধৰণৰ মানে নবঢ়াই এনিটাইম আৰু চিৰিয়াছ মুড এটাত থাকে, আগ নবঢ়াই, মানে মোক সেইখিনিতে ষ্টপ কৰি দিয়ে। হয় সেই যে আৰম্ভণিতে যেনেকুৱাকে লগ পাইছিলো, এতিয়াও 8 বছৰ হ'ল আচলতে আমাৰ জীৱনৰ পাতনি মেলা যেতিয়া মেলিছিলো, আজি তেনেকৈ আহি আজি 8টা বছৰ পাৰ হৈছে আমাৰ। এই 8টা বছৰো সেই মানুহজনক মই একেভাগেই পাইছো, কোনো ধৰণৰ মই পৰিৱৰ্তন দেখা নাই। যেনে ধৰণে চিৰিয়াছ মুড এটাত থাকে, এতিয়াও সেই তেনেকেই থাকে। অৰ্চনা বাই কৈছে আচলতে যিটো কাম কৰিছিলে মানুহটোৰ লগত একেবাৰে নোখোৱাই মই অবাক মেকআপ ৰুমত হৈছিলো দি থৈ গৈছে। মেকআপ ৰুমত দি থৈ গৈছিলে মোলে ফুলৰ থোপাটো, আৰু মই একেবাৰে আচৰিত হৈছিলো, এনেকুৱা কাম এটা কোনে কৰিব পাৰে। তেতিয়া মই একেবাৰে সৰু, আৰু তেওঁলোকে আচলতে মোৰ হাজবেণ্ড, অৰ্চনা বা সকলোৱে মোক আচলতে হাতত ধৰি শিকোৱা নিচিনা কামবোৰ। গতিকে তেওঁলোকৰ ওচৰত মই সদায় ঋণী। যদিও মোৰ হাজবেণ্ড আৰু যদিও অৰ্চনা বাক মই নিজৰ বা নিচিনা ভাবো, তথাপিও কৰ্মক্ষেত্ৰত তেওঁলোকৰ অৰিহণা বহুত বেছি, আৰু তেওঁলোকৰ কাৰণেহে মই আজিৰ মস্ফিকাজনী। কিন্তু সেইটো মই ৰাইজক এই সুযোগতে, এই অনুষ্ঠানৰ পৰাই কবলৈ বিচাৰিছো, আৰু তেওঁলোকক ধন্যবাদ জনাইছো। নাই আচলতে মস্ফিকা, মই ভাবো এই যে প্ৰথম অৱস্থাত কোনোবাই নহয় কোনোবাই, কাৰণ তুমি জানা প্ৰত্যেকটো প্ৰতিষ্ঠানত কিছুমান বিশেষ কথা থাকে, সেই কথাবোৰ হুম হুম অতিক্ৰম কৰি এই অনুষ্ঠানটো আমুকেই কৰিব বুলি দৃঢ়ভাৱে কবলৈ যিমানখিনি হয়তো আত্মবিশ্বাস তোমাৰ প্ৰতি মোৰ আছিল, হুম সেই কথাখিনি মানে মোৰ বিশ্বাসখিনি ভুল নাছিল বুলি আজি তুমি 10 বছৰে বিভিন্ন সময়ত সেই কথাটো মানে প্ৰতিষ্ঠা কৰি আহিছা। আৰু মোৰ মাত্ৰ অকনমান দায়িত্ব, যিহেতু মোৰ সেইখিনি দায়িত্ব আছিলেই, মই সেই বিষয়টোত সেইখিনি কৰিব লগা আছিলেই, মই মাত্ৰ হুম হুম সেইখিনিহে কৰিছিলো। কিন্তু বাকী যিখিনি নিজৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত তুমি যিখিনি কৰি আছা, হুম হুম সেইখিনি হুম মূল হুম কথা জীৱনৰ কাৰণে। আৰু আজি মই যেতিয়া তোমাৰ লগত কথা পাতি আছো, মোৰ কাৰণে এইটো এটা অনন্য অভিজ্ঞতা। মই যে তোমাৰ লগত কথা পাতি আছো, সেই তেতিয়াৰ অকনমানি ছোৱালীজনী আজি 10 বছৰত বহুত খিনি পৰিপক্ক হৈছা। তোমাৰ কথা, তোমাৰ গোটেই শব্দ যিখিনি তুমি ব্যৱহাৰ কৰিছা, মই অনুভৱ কৰিছো সেই পৰিপক্কতাখিনি তোমাৰ মাজলৈ আহিছে, আৰু এনেকৈ হয়তো তুমি আৰু বহুত আগলৈ যাবা। নাজানো কিমান দূৰ আগুৱাই যাব পাৰো অৰ্চনা বা, কাৰণ সময় পৰিস্থিতিয়ে মোক কোনফালে লৈ যায় সেয়া মই এতিয়াও কব নোৱাৰো। কাৰণ এনেকুৱা এটা প্লেটফৰ্মত কাম কৰো, আকৌ কৈছো, ইমান প্ৰত্যাহ্বান আছে, ইমান কম্পিটিটিভ, আৰু এনেকুৱা লাগে অৰ্চনা বা, যেতিয়া প্ৰথম অৱস্থাৰ পৰাই একেবাৰে মোক জন্মৰ পৰা এইখন জগতত তোমালোকে লগ পাইছা বা দেখিছা, মই কেনেকৈ কাম কৰিছিলো বা কেনেকৈ কামখিনি শিকিবলৈ আগবাঢ়ি আহিছিলো, তেনেকৈ আচলতে মাজে মাজে এনেকুৱা বহুত বেয়া চিটুৱেশ্যন ফেচ কৰিছো, এনেকুৱা বহুতখিনি সময়ত বহুত নাভাবিবলগীয়া চিটুৱেশ্যন ফেচ কৰিছো। সেইখিনি সময়ো আমি পাৰ কৰি আহিছো হয় তাৰ মাজেৰে কাম কৰি। কিন্তু কৰবাত নহয় কৰবাত এতিয়া অনুভৱ হয় যেন সেইবোৰ কৰি আমি আহি এইটো পৰ্যায় পালো, আৰু কৰবাত নহয় কৰবাত এতিয়া এনেকুৱা লাগে কিছু ক্ষেত্ৰত যেন সহজে আজিকালি পাই যোৱা যায়। আমাৰ ফিল্ডখন তেনেকুৱাই, য'ত হয় গ্লেমাৰ আছে তাত অকনমান খুঁতবোৰ বেছি থাকে। হয় গতিকে কৰবাত নহয় কৰবাত সেই অনিশ্চয়তাটো আছে। হয়, মই এটা প্ৰশ্ন সুধিবলৈ মোৰ মন গৈছে এইখিনি সময়ত, অভিজ্ঞতাৰ পৰা, বা তুমি কেনেকে দেখিছা জেণ্ডাৰ ইকুৱেলিটিৰ যিটো কথা আহে, বিভিন্ন আমাৰ দেশতেই অকনমান সেই বিষয়টোৰ ক্ষেত্ৰত ডিছক্ৰিমিনেশ্যন দেখা যায়। আছে। এই কথাটো তুমি কেনেকে, তোমাৰ আহ আজি 10 বছৰৰ অভিজ্ঞতাৰে তুমি কি কবা? অকনমান বেছি ধৰণৰ আহ বৈষম্যৰ মুখামুখি হোৱা যায় নেকি বাৰু কেতিয়াবা? খুবেই বেছি মই যদি কওঁ, পুৰুষ মহিলা যদিও কোৱা হৈছে যে পুৰুষ আৰু মহিলা আজিকালি তেওঁলোকক
সমমৰ্যাদা দিয়া হৈছে সমান কিন্তু তাৰ মাজতো যেন সেই একে ধৰণৰ পুৰুষ মহিলাৰ যি সমমৰ্যাদা সেই সমমৰ্যাদা যেন আমাৰ ক্ষেত্ৰখনত নাই যেন কৰবাত অনুভৱ হয় বিশেষকৈ আমি এগৰাকী বাতৰি পৰিৱেশিকা বা আমি এগৰাকী নিউজ এংকাৰ প্ৰগ্ৰেম এংকাৰ হয় এংকাৰৰ ক্ষেত্ৰত সেই চিটুৱেশ্যনটো আমি বেছি ফেচ কৰিবলগীয়া হয় এনেকুৱা লাগে যে আমি আজি আমাৰ কামখিনি ভালকৈ কৰিব পাৰি আছো কাইলৈ নোৱাৰালৈকে আমাৰ ভ্যালিডিটি শেষ এনেকুৱা ধৰণৰ এটা অনুভৱ হয় ৰিসেন্টলি এটা কেছ হৈ গৈছে এগৰাকী মহিলা সাংবাদিক তেখেত গৰ্ভৱতী আৰু তেখেতৰ সেইখিনি সময়ত যেনেকৈ তেওঁলোকে আচলতে তেওঁ সাৰ্ভিস দিব লাগে বা যেনে ধৰণে তেওঁ সুস্থ হৈ বা সেৱা আগবঢ়াব পাৰিব লাগে তেনে ধৰণে সেই অৱস্থাত গৰ্ভৱতী অৱস্থাত হয়তো তেওঁৰ অকমান সেই কামখিনিত কিছু অকমান প্ৰভাৱ পৰিব যেনে ধৰণে আগতে কৰিব পাৰিছিলে তেনে ধৰণে কৰিব কাৰণ তেওঁৰ নোৱাৰিব পাৰে ডিউটিটো হয়তো ইন হাউস ডিউটি নহয় হ'ব পাৰে গতিকে সেই ক্ষেত্ৰত এনেকুৱা নহয় যে আমি আজি যিখিনি সময় কাম কৰি আহিছো সেই সময়খিনিৰ কামখিনি একেবাৰে ভেলু নাইকিয়া হৈ গ'ল আৰু এতিয়া কৰিব নোৱাৰাৰ কাৰণেই মই চাকৰিৰ পৰা অব্যাহতি ল'ব লাগে তেনেকুৱা ধৰণৰ সিচুৱেচনো আহিছে গতিকে মই ভাবো এই ক্ষেত্ৰত কৰ্তৃপক্ষৰ ফালৰ পৰা বা গোষ্ঠীটো সেই যে নিৰ্দিষ্ট গোষ্ঠী সেই গোষ্ঠীৰ ফালৰ পৰাই হওক বা নিজৰ ফালৰ পৰাই হওক অকনমান যদি এই ক্ষেত্ৰত তেওঁলোকেও অকনমান চিন্তা কৰে কাৰণ এই বস্তুটোৱে বৰ বেয়াকৈ প্ৰভাৱ পেলাব প্ৰত্যেকৰে মনত মই ভাবো এই ক্ষেত্ৰত পুৰুষ মহিলা কোনেও আচলতে সেই পৃথককে ভাবিব নালাগে এইখিনি সময়ত সকলোৱে আচলতে একগোট হ'ব লাগে সকলোৱে মাত মাতিব লাগে এই কথাটোৱে কাৰণ এইটো এটা মাতৃত্বটো আচলতে শক্তি এটা বেলেগ ধৰণৰ এটা শক্তি তাক কেতিয়া দুৰ্বলতা কৰি ভবা উচিত নহয় দুৰ্বলতা আৰু হ'ব নালাগে সেইটো সঁচাকে আচলতে যদি দুৰ্বলতা হ'ব এনেকুৱা নালাগে হৈছে সঁচাকে যদি এনেকুৱা হৈছে মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছো যাতে এই পৰিস্থিতিটো ইমানতে তেওঁলোকে যাতে বোধোদয় হওক তেওঁলোকে বুজি উঠক এগৰাকী নাৰীৰ মাতৃত্ব লাভৰ এই প্ৰক্ৰিয়াটো কোনো কাৰণ দুৰ্বলতা নহয় ইয়াৰ এক শক্তি সমগ্ৰ পৃথিৱীয়ে এই শক্তি স্বীকাৰ কৰিছে আৰু এগৰাকী মাতৃৰ শক্তিক কেতিয়াও সীমাবদ্ধ কৰি নাচাব মই মোৰ ফালৰ পৰা এইটো অনুৰোধ জনাইছো আৰু তুমি যিটো কথা কৈছা খুব সুন্দৰ কথা কৈছা সকলোৱে একগোট হ'ব লাগিব কেতিয়াবা ব্যক্তি কাৰণ আজি বিশেষৰ এগৰাকীৰ লগত হৈছে কাইলৈ মোৰ লগতো হ'ব হয় কাইলৈ বেলেগ এগৰাকীৰ লগত হ'ব এই ক্ষেত্ৰত মই নাজানো কিমান দূৰ কথাটোৰ সত্যতা আছে মই হয় যিটো দেখিছো বা ছ'চিয়েল মিডিয়াত যেনেকৈ দেখিছো মোৰ উম কোনো ব্যক্তিগত সম্পৰ্ক নাই সেই বিশেষ সাংবাদিক গৰাকীৰ লগত মহিলা সাংবাদিক গৰাকীৰ লগত কিন্তু আচলতে যি ধৰণৰ ঘটনা এটা হৈছে সেই ঘটনাটো মই একেবাৰে বেয়া পাইছো আৰু মই নিজে যেনেকৈ পাৰো মই সকলোকে কৈছো যে একগোট হ'ব লাগে কাৰণ আজি তেখেতৰ লগত হৈছে কাইলৈ মোৰ লগত হ'ব গতিকে মই আকৌ কৈছো পুৰুষ মহিলাৰ এই আচলতে আমি এনেকুৱা এখন ফিল্ডত কাম কৰো এনেকুৱা এটা প্লেটফৰ্মত কাম কৰো য'ত আচলতে কামসমূহ পুৰুষ মহিলা বুলি নাই আমি সকলোৱে সমানেই কষ্ট কৰো চবেই নিজৰ নিজৰ কাম কৰি আছো গতিকে তাত আজি মই দুদিন কাম কৰিব নোৱাৰাৰ কাৰণেই মোক চাকৰিৰ পৰা অব্যাহতি দিব সেই আচলতে মনোভাৱটো পৰিহাৰ কৰিলেহে সেই ব্যক্তিগত নিৰ্দিষ্ট গোষ্ঠীটো আগুৱাই যাব পাৰিব হয় তেওঁলোকৰ এটা ভাল আস্থা মনোভাৱ থাকিব তেওঁলোকৰ এটা ভাল মানুহে যেনেকুৱা আস্থাত আস্থা থাকিব লৈছিল সেই ৰাইজৰ আস্থাটো ওচৰত তেওঁলোকৰ এটা আস্থা থাকিব হয় আৰু এটা কথা মুস্ফিকা এই যে আজি এনেকুৱা এটা পৰিস্থিতি হোৱাৰ কাৰণে আমি সকলোৱে কথাটো গম পাইছো কিন্তু তুমি এটা কথা মন কৰিবা যিকোনো এটা প্ৰতিষ্ঠানত যে মহিলাগৰাকীক অকনমান বেয়া ব্যৱহাৰ কৰিব পাৰি অকনমান আণ্ডাৰ এষ্টিমেট কৰিব পাৰি অকনমান কমকৈ গুৰুত্ব দিব পাৰি অকনমান কমকৈ সন্মান কৰিব পাৰি এনেকুৱা কথাবোৰ চলি থাকে আৰু এই কথাবোৰ যিমানেই মানি লোৱা যায় আজি মানকনে হ'ব মানি লোৱা যায় সেই মানি লোৱাৰ সমানে আচলতে এনেকুৱা এটা ডাঙৰ কিবা এটা হোৱালৈকে যেন আমি বাট চাই থাকো মই আশা কৰিম এনেকুৱা কাৰো লগতে নহওক আৰু সেই অকনমান কম সন্মান কৰিলেও হোৱা ধৰণৰ পৰিস্থিতিত কেতিয়াও আপোচ নকৰিব আৰু অৰ্চনা বা যেতিয়া এগৰাকী মহিলাৰ কথাই কৈছো যি সময়ত মহিলাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বান আহিছে এই বিশেষ ক্ষেত্ৰখনত এগৰাকী মহিলা বা সেই পাৰ্টিকুলাৰ মহিলাগৰাকীয়ে যেতিয়া এনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন ফেচ কৰিছে মই ভাবো
কৰ্তৃপক্ষৰ ফালৰ পৰা বা মালিক পক্ষৰ ফালৰ পৰা সেইটো আচলতে বুজি পোৱাটো দৰকাৰ যে তেখেতে মই যিমান দূৰ গম পাওঁ যে তেখেতে 13 বছৰ সেই প্ৰতিষ্ঠানটোলৈ তেখেতে সেৱা আগবঢ়াইছে গতিকে তেওঁ নিষ্ঠাৰে সততাৰে তেওঁ নিজৰ সৰ্বস্ব উজাৰি সেই প্ৰতিষ্ঠানটোক দিছে যিহেতু 13 বছৰীয়া এটা অভিজ্ঞতা কম নহয় অৰ্চনা বা গতিকে সেই সকলোখিনি আচলতে একেবাৰে গুৰুত্ব নাইকিয়া কৰি দি তেখেতক যদি এই বিশেষ সময়খিনিত আহিবলৈ দিয়া নহয় গতিকে এই কথাটো যথেষ্ট অন্যায় হৈছে আৰু বেলেগৰ লগতো হৈছে আৰু কাৰোবাৰ লগত হৈছে গতিকে মই সেই ক্ষেত্ৰত ইমান দূৰ ভিতৰলৈ নাযাওঁ ব্যক্তিগতভাৱে মই কোৱা নাই কথাটো মই এটাই অনুৰোধ জনাইছো যাতে এই কামসমূহ যদি নকৰে তেতিয়াহ'লে আৰু বেছি ভাল হ'ব হয়তো হয় এই কথাখিনি তুমি যিখিনি কথা ক'লা সকলোৰে মাজলৈকে যাওক আৰু কেতিয়াবা কিবা কাৰণত সিদ্ধান্ত ভুল হ'ব পাৰে কিন্তু আমি সিদ্ধান্তটো সলনি কৰিব পাৰোঁ অন্ততঃ সেই সন্মান সহকাৰে আমি আমাৰ সিদ্ধান্তটো যে ভুল হৈছিল সেই কথাটো আমি নিজকে বুজাই আমি গোটেই পৰিস্থিতিটোৰ লগত আমাৰ অন্ততঃ আস্থাখিনি আমাৰ প্ৰতি ৰখাৰ আস্থাখিনি আমি ৰাখিব পাৰোঁ আৰু এই মুহূৰ্তত প্ৰতিগৰাকী সাংবাদিকে কনিষ্ঠ হওক জ্যেষ্ঠ হওক প্ৰতিগৰাকী সাংবাদিকৰ মনতে এটা ভয় আছে এটা অনিশ্চয়তা আছে কাৰণ কাইলৈ কি হ'ব নাজানো কাইলৈ চাকৰিটো থাকে নাথাকে গতিকে মই এটাই কওঁ যে সুৰক্ষিত হ'ব লাগে আমাৰ কাম আমি যি কাম কৰিছো আমি সৰ্বস্ব উজাৰি আমি কাম কৰিছো গতিকে আমি সুৰক্ষিত হ'ব লাগে এয়াই আচলতে দাবী বুলি নকওঁ এটা অনুৰোধ সাংবাদিকসকল আচলতে সুৰক্ষিত হ'ব লাগে হয় আমি বিচাৰো সকলো ক্ষেত্ৰৰ সকলো মানুহে সুৰক্ষিত হৈ থাকক আৰু আজি মস্পিকাই নিজৰ ক্ষেত্ৰখনৰ ক্ষেত্ৰত যিটো কথা কৈছে কাইলে আপুনি কৰি থকা ক্ষেত্ৰখনৰ ক্ষেত্ৰতো এনেকুৱা কথা আহিব পাৰে গতিকে আমি প্ৰত্যেককে সচেতন হ'ব লাগিব আৰু মই বাৰম্বাৰ এটা কথা কৈছো আমি কেতিয়াও এইটো ভাবিব নালাগিব যে আজি যদি মই তেওঁক সহায় কৰো তেওঁ হয়তো বহুত আগলৈ গুচি যাব মই কৰবাত থাকিম আমাৰ নিজৰ প্ৰতিভা নিজৰ যোগ্যতাৰে আমি যিখিনি গঢ়ি লৈছো সেইখিনিত কেতিয়াও এনেকুৱা কথাবোৰে বাধা নেপেলাই আমি ইমান সৰুকৈ কথাবোৰ ভাবিব নালাগিব আমি সকলো একেলগ হ'বই লাগিব আৰু হোৱা উচিত ইতিমধ্যে বহুত সময় গৈছে গতিকে মোৰো এইটো আহ্বান যিকোনো ক্ষেত্ৰৰ সকলো মানুহ একেলগে থাকক যিহেতু যুদ্ধ এখন আমি একেলগে কৰি আছো গতিকে যুদ্ধই আমাক শিকাইছে কেনেকে একেলগে যুদ্ধখন কৰিব লাগে আমি ভাল দিনবিলাকতো একেলগে থাকিব লাগিব আমি বেয়া দিনবিলাকতো একেলগে থাকিব লাগিব আমি পাৰিম নিশ্চয় পাৰিম মস্মিকা বহুত বহুত ধন্যবাদ হয় অৰ্চনা বা মই শেষৰ সময়লৈ আহি পাইছো যিহেতু অনুষ্ঠান তুমি শেষ কৰিবা মই আকৌ কৈছো আমি এনেকুৱা এখন যুদ্ধ কৰিছো এই যুদ্ধখনত আমি জয়ী হ'বই লাগিব চেইনডাল আমি ব্ৰেক কৰিব পৰা নাই এতিয়ালৈকে গতিকে আমি এতিয়াও সময় আছে লকডাউন মানি চলক কাৰণ কৰবাত আমি যেতিয়া বাতৰিসমূহ আমি দিওঁ বা দেখি থাকো বিভিন্ন স্থানৰ পৰা আহে তেতিয়া দেখিছো যে যিসমূহ আচলতে নীতি নিৰ্দেশাৱলী দিয়া হৈছে যিসমূহ কঠোৰ যিমানে আৰক্ষী প্ৰশাসন চৰকাৰ কঠোৰ হৈছে তাৰ মাজতো ৰাইজে কৰবাত নহয় কৰবাত সেই নিয়মসমূহ উলংঘা কৰিছে গতিকে আমি আমাৰ নিজৰ সমাজখন জীয়াই ৰাখিব লাগিব আমি আমাৰ জাতিটোক জীয়াই ৰাখিব লাগিব নিজক জীয়াই ৰাখিব লাগিব গতিকে নিজৰ কথা আনৰ কথা চিন্তা কৰি আপোনালোকে ঘৰতে থাকক পৰাপক্ষত ওলাই নাহিব অত্যন্ত জৰুৰী কাম নহলে ওলাই নাহিব যিখিনি আচলতে নীতি নিৰ্দেশাৱলী দিয়া হৈছে সেই সকলোখিনি ধুনীয়াকৈ মানি চলিছে বহুতে কিন্তু তাৰ মাজত যি কেইগৰাকীয়ে বা যি দুই এজনে মানা নাই তেওঁলোকক কৈছো আমি খুব ধুনীয়াকৈ জয়ী হ'ব লাগিব আমাৰ এই যুদ্ধখনত গতিকে আমাৰ ফালৰ পৰা আহ্বান আকৌ কৈছো ঘৰতে থাকক সুস্থ হৈ থাকক ধন্যবাদ আৰু এইখিনি কথা আমাৰ ফালৰ পৰা মোৰ ফালৰ পৰা মই কৈছো আৰু লগত আৰু এটা কথা কৈছো কাৰোবাৰ কোভিড পজিটিভ হৈছে কাৰণে কেতিয়াও তেওঁৰ প্ৰতি আপুনি বেলেগ এটা দৃষ্টিভংগীৰে নাচাব এইটো এটা অসুখ কাইলৈ আপোনাৰো হ'ব পাৰে গতিকে অসুখটোক আপোনালোকে অকমান দূৰত ৰাখিবলৈ চাওক যাৰ এই অসুখটো হৈছে তেওঁৰ প্ৰতি কেতিয়াও সুকীয়া ধৰণৰ মনোভাৱ নল'ব তেওঁক আন্তৰিকতাৰে ৰাখক আমি সোশ্যাল ডিস্টেন্সিং বা শাৰীৰিক দূৰত্বহে মানিব লাগে আমি মনৰ দূৰত্বটো মানিব নালাগে নহয় মনেৰে ওচৰত থাকক আজিৰ কথা পাতো আহক ইমানতে সামৰিব লাগিব মস্মিকা বহুত বহুত ধন্যবাদ কুশলে থাকা নিজৰ যত্ন ল'বা আৰু সতৰ্ক হৈ থাকিবা থ্যাংক ইউ সো মাচ অৰ্চনা বা বহুত ভাল লাগিল আজি এনেকৈ কথা পাতি এটা নতুন অভিজ্ঞতা হ'ল তোমাৰ ইউটিউব চেনেলটো ৰাইজে আঁকোৱালি লওক আৰু আকৌ কৈছো আপোনালোকে যদি এতিয়াও চোৱা নাই কথা পাতো আহক এই অৰ্চনা বাৰ নতুন চেনেলটো লাইক কৰক
কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ কথা বতৰা হওক ইমানতে সামৰিছো। সকলো কুশলে থাকক। ধন্যবাদ।